আমজাদ হোসেন, পিতার নাম এমডি বদরুদ্দিন, ভিলেজ বরাইবাড়ি। মই মাটিয়াবাগ সরকারপাড়া মনসুর হক সরকারের 3 কঠা জমিন মই কিনি লৈছো। তাতে আরসিসি পুরনি 2 তলা বিল্ডিং আছে। সেই বিল্ডিংটো লৈ পিনে মোক স্থানো দিছে। স্থান দিয়ার পিছত এতিয়া মোক থাকিবলৈ নিদিয়ে, যে তোমাক বিল্ডিংটো তোমাক জমিনটো নিদিও, এনেকুৱা কথা, আৰু মোক হুমকি ধমকি কৰি আছে। 4 তাৰিখত মনসুৰ হকৰ লৰাই মীর মাহমুদুল সি আহি মোৰ গ্ৰিলত মাৰপিটাই কৰি যায়, দাহা কুৰা লৈ আহি হুমকি ধমকি কৰিছে। আমি তাতে অলপ ভয় খাইছো। নেক্সট আৰু উল্টা সিধা গালি গালাজ পাৰিছে। আৰু তেওঁৰ ল'ৰা মীর মাহমুদুল সরকারে IGP মইনুল হক স্যারের ধমকি দিয়ে যে মই তেখেতৰ পৰা জানৰ পৰা হত্যা কৰি দিম। আৰু মহিবুল স্যারেও এটা লেটাৰ লিখে আৰক্ষী থানাত যে সিহঁতে অবৈধভাৱে ভিতৰত আহিছে, ঘৰত সোমাইছে, কিন্তু আমি অবৈধভাৱে হোৱা নাই। আমাক মনসুৰ হক সরকারে মাতি আনি আমাক স্থান দিছে, পজিশন দিছে। তেতিয়াৰ পৰা আমি ইয়াৰ পৰা বহিছো। মই এইটো টাউন দাৰোগা ছাৰে ইনকুৱাৰীত আহিলে। টাউন দাৰোগা ছাৰে ইনকুৱাৰীত আহি পিনে ঘৰত সোমাই পিনে চালে যে এটা 1.5 হাত মান তলোৱাৰ তাৰ ভিতৰত থাকিলে। টাউন দাৰোগা ছাৰে আকৌ আমালোকক মাতিলে 7টা বজাত, আবেলি 7টা বজাত, যে দুনো পাৰ্টি আহিবা, বহি পিনে আমি এটা ডিচাইড কৰি দিম। কিন্তু 7টা বজাত আমি গ'লো, কিন্তু সেইটো পাৰ্টি মনসুৰ হক সরকারে অহা নাই, সেইটো ডিচাইড নহ'ল। টাউন দাৰোগা ছাৰে ক'লে যে তোমালোকে অলপ সতৰ্ক থাকিবা, আৰু মই এই কাগজবিলাক মই SPৰ ওচৰত মই পঠাই দিম, এইটো ইনকুৱাৰীটো। এনেকুৱা মোক এনেকুৱা কথা কৈ পিনে ওলাই দিলে। এইটো আমি মুখ্যমন্ত্ৰী ছাৰক প্ৰাৰ্থনা জনাওঁ, ওচৰত ৰিকুৱেষ্ট জনাওঁ যে আমালোকক এইটো সিকিউৰিটি, এইটো আমালোকক ন্যায় বিচাৰ দিয়ে যেন। এইটো মোৰ সৰল গুহাৰি মুখ্যমন্ত্ৰী ছাৰৰ ওচৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।